য'ত অতিশয় মানে দুখ অনুভৱ কৰিছোঁ কাৰণ এই গছখিনি দীঘেলচৈ দেৱালয় পৰিচালনা সমিতিৰ তত্ত্বাৱধানত আছে আমি মন্দিৰ পৰিচালনা সমিতিয়ে কোনোদিনে এই গছ মানে ইয়াৰ পৰা কটা নাই আমাক খৰি লাগে কিবা লাগে তথাপিও আমি গছ আমি কটা নাই গতিকে তেনে ক্ষেত্ৰত এই ইলেক্ট্ৰিচিফিকেশ্যনৰ নামত ইয়াত গছজোপা কাটাত আমি অতিশয় দুখিত হৈছোঁ আৰু চৰকাৰে ইতিমধ্যে অমৃত বৃক্ষ আন্দোলন কৰিছে কিবা কৰিছে কিন্তু আনহাতে উন্নয়নৰ নামত গছ কাটি তহিলং কৰিছে আমাৰ যিখন দীঘেশ্বৰী পাহাৰ বিশেষভাৱে মান্দাকাটা পাহাৰ এই মান্দাকাটা পাহাৰখন আপোনালোকে জানিব যে ইতিমধ্যে তহিলং হৈ গৈছে ভিতৰখন ফোপোলা হৈ গৈছে চৰকাৰে অমৃত বৃক্ষ আন্দোলন কৰিছে অমৃত গছ লগোৱাৰ কাৰণে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে বিভিন্ন আঁচনি গতিকে এই আঁচনি আচলতে ফলপ্ৰসূ হোৱা যে নাই এই কথাটো আমাৰ বোধগম্য হৈছে আৰু উন্নয়ন এনে উন্নয়ন নিবিচাৰোঁ যি উন্নয়নে আমাৰ ক্ষতি কৰিব পাৰে গছ কাটিলে গছ থাকিলে মানুহ থাকিব এই বচনটো আমাক সকলোৱে শিকায় গতিকে গছ কাটি আমাক উন্নয়ন নালাগে কয় যে ৰঙামাটিৰ খনন বন্ধ কিন্তু দেখা গৈছে এতিয়া ৰঙামাটি খনন চলি আছে নিশ্চয় ইয়াত আমাৰ চৰকাৰী প্ৰশাসনৰ কিবা নিশ্চয় হাতোৰা পৰিছে আৰু সকলোৰে তেওঁলোকৰ মূৰত হয়তো চৰকাৰৰ বা প্ৰশাসনৰ হাত আছে যাৰ কাৰণে তেওঁলোকে অবাধ গতিত এই মাটি খনন কৰিছে পাহাৰখন ফোপোলা কৰি পাইছে পাহাৰৰ গছ গছনি ধ্বংস কৰিছে তাত আমি অতিশয় দুখিত হৈছোঁ প্ৰয়োজন সাপেক্ষে আমি ৰাইজ একত্ৰিত হৈ এই প্ৰকৃতি ধ্বংসযোগ্য কৰা সকলৰ বিৰুদ্ধে অনাগত দিনত জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম সেগুন না কোনে কাটবে বাবা ওটা কোনে কাটব দিলে তো রিসিলে না সেগুন তো হিলে কি হিলি আছে না কি ভালো আছে কোনে কাটব সেগুন তো মূল্যবান বছর থাকতে গাজর আছে না এনে রাস্তা কাট গছ ফুটিব লাগিছিল নহয় কোন করতে হয় আর এইটো না ঠিক আছে দেখো না দেখাবে পারে না দেখো তো কাছে যা